ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জনাক মৌচুমী ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ এডভান্স মাইক্ৰ' ইকনমিক্সৰ প্ৰথমটো ক্লাছ। আজিৰ ক্লাছত আমি আলোচনা কৰিম জেনেৰেল ইকুইলিব্ৰিয়াম অফ এক্সচেঞ্জ এণ্ড কনজাম্পশ্যন, অৰ্থাৎ বিনিময় আৰু ভোগৰ সাধাৰণ ভাৰসাম্যতা, যাক আমি বিনিময়ৰ দক্ষতা বুলিও ক'ব পাৰোঁ। এই কুৱেশ্যনটো আমি আলোচনা কৰিম। লগতে কুৱেশ্যন আনচাৰৰ কেনেধৰণে প্ৰেজেণ্ট কৰিব লাগিব আৰু কেনেধৰণে ডায়াগ্ৰামটো তোমালোকে ড্ৰ কৰিবা, গোটেইখিনি বস্তু আজিৰ ভিডিঅ'টোত মই কম সময়তে ক'ম। আশা কৰোঁ থাৰ্ড চেমিষ্টাৰ আৰু ছেকেণ্ড চেমিষ্টাৰ যেনেধৰণে তোমালোকে আমাৰ লগত জড়িত হৈ আছিলা, এই চেমিষ্টাৰখিনিতো তোমালোকে জড়িত হৈ থাকিবা। যদি কনচেপ্টবিলাক বুজাত কিবা প্ৰব্লেম হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, আৰু যদি গোটেই কোৰ্চটোত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু আমাৰ লগত গোটেই কোৰ্চটো শিকিব পাৰিবা, নোটছ এণ্ড ভিডিঅ'ছখিনি লাভ কৰিবা। এতিয়া পলম নকৰি আজি আমাৰ টপিকটো আৰম্ভ কৰোঁ। আহা, মই আজি কুৱেশ্যন এটা লৈ লৈছোঁ, কাৰণ ইয়াৰ আগৰবাৰত আমি এটা টপিক বুজাইছিলোঁ। বিভিন্ন ধৰণৰ যেতিয়া কনচেপ্টবিলাক পঢ়াই যাওঁ সেই টপিকটোৰ ওপৰত মই পঢ়াওঁ, কাৰণ মই সদায় টপিকৰ ওপৰত পঢ়োৱাটো বেছি এইকাৰণেই প্ৰিফাৰ কৰোঁ, কাৰণ টপিকৰ ওপৰত যেতিয়া আমাৰ নলেজ থাকে তেতিয়া সেই টপিকটোৰ ভিতৰত যি কুৱেশ্যনেই নাহক লাগিলে আমি খুব ধুনীয়াকৈ এক্সামত কৰি থৈ আহিব পাৰোঁ। কিন্তু আজি মই এটা কুৱেশ্যন লৈছোঁ, গতিকে কুৱেশ্যনটো যদিও লৈছোঁ, এই কুৱেশ্যনটোৰ ভিতৰত আমাৰ বহুতখিনি বস্তু সোমাই আছে। গতিকে তোমালোকে ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যনো পাবা, 2 মাৰ্কৰ কুৱেশ্যনো ইয়াৰ পৰাই আহিব। গতিকে আমি যে কওঁ আউট অফ চিলেবাছ আহিছে বা ক'ৰ পৰা প্ৰশ্নখিনি আনিছে আমি একো গমেই পোৱা নাই, মেক্সিমাম ষ্টুডেণ্টৰ মনত সেইটো থাকে যে আমি পঢ়িছিলোঁ কিন্তু 2 মাৰ্কৰ কুৱেশ্যনখিনিহে ক'ৰ পৰা আনিলে গম নাপাওঁ। ক'ৰ পৰা আনিলে গম নাপাওঁ নহয়, আচলতে যিখিনি লং কুৱেশ্যন তোমালোকক পঢ়োৱা যায় সেই লং কুৱেশ্যনখিনিতে পৰাই গোটেই বস্তুখিনি তাত সোমাই থাকে। গতিকে যিখিনি ষ্টুডেণ্টে কনচেপ্টখিনি খুব ধুনীয়াকৈ ক্লিয়াৰকৈ পঢ়া তেওঁলোকৰ কাৰণে প্ৰব্লেম নহয়। আকৌ কৈছোঁ, 4th চেমিষ্টাৰটোত তোমালোকে ফাৰ্ষ্টৰ পৰাই পঢ়িব লাগিব, কাৰণ যেতিয়া টপিকবিলাক পঢ়াম, বিশেষকৈ আজি টপিকটো পঢ়াওঁতে তোমালোকে গম পাবা যে তোমালোকৰ ইয়াৰ যিখিনি ডায়গ্ৰামৰ প্ৰেজেণ্টেশ্যন বা ডায়গ্ৰামটো আমি ড্ৰ কৰোঁতে এবাৰ দুবাৰ নহয়, আমি বহুতবাৰ প্ৰেক্টিচ কৰিব লাগিব, বিশেষকৈ এই ইউনিটটোৰ কাৰণে। গতিকে সেইখিনি মই প্ৰথমবাৰ বাৰে প্ৰতি এইকাৰণেই কৈ আছোঁ যে ভুল নকৰিবা। প্ৰথমৰ পৰা যেতিয়া আমি এটা ভুল নকৰিবা এই বস্তুটো তোমালোকক শুধৰাই দিওঁ, মই আশা কৰোঁ ফাইনেল এক্সাম যেতিয়া হ'বগৈ তেতিয়া তোমালোকে তাৰ পৰা বহুত বেছি পৰিমাণে বেনিফিট লাভ কৰিবা। বাৰু যি কি নহওক, আজিৰ টপিকটোত মই ফাৰ্ষ্টতে আলোচনা কৰিম হোৱাট ইজ জেনেৰেল ইকুইলিব্ৰিয়াম, কাৰণ সাধাৰণ ভাৰসাম্য কি হয় এই কথাটো নজনাকৈ আমি গোটেই ইউনিটটো পঢ়িব নোৱাৰোঁ। আমি সাধাৰণ ভাৰসাম্য যদিও আগতে পাই আহিছোঁ, আজি আকৌ এবাৰ মই আলোচনা কৰিবলৈ লৈছোঁ যে সাধাৰণ ভাৰসাম্য বুলি যে কওঁ, সাধাৰণ ভাৰসাম্যটো আচলতে কি হয়। নেক্সট কুৱেশ্যনটো হৈছে ইউজিং এডৱাৰ্ড বক্স ডায়েগ্ৰাম এক্সপ্লেইন দ্য জেনেৰেল ইকুইলিব্ৰিয়াম অফ এন এক্সচেঞ্জ ইকনমি। এডৱাৰ্ড বক্স ডায়েগ্ৰামৰ সহায়ত আমি ইয়াক ৰিপ্ৰেজেণ্ট কৰিব লাগিব। এতিয়া চোৱা, প্ৰথম অৱস্থাত যোনটো সাধাৰণ ভাৰসাম্য অৰ্থাৎ জেনেৰেল ইকুইলিব্ৰিয়ামৰ আমি এটা ডেফিনেশ্যনৰ নিচিনাকৈ আমি চাওঁ। মই অকণমান ডিটেইলছত আলোচনা কৰিছোঁ, কাৰণ যদিহে কুৱেশ্যনটোৰ কেতিয়াবা তোমালোকৰ 4 মাৰ্কৰ কুৱেশ্যন আহে তেতিয়া তোমালোকে অকণমান বস্তুখিনি ধুনীয়াকৈ এক্সপ্লেইন কৰিব লাগিব। সেই অনুপাতে মই কুৱেশ্যনটো লিখিছোঁ, তোমালোকে ইচ্ছা কৰিলে অকণমান কমায়ো লিখিব পাৰা, কিন্তু মই সদায় প্ৰিফাৰ কৰোঁ বস্তুখিনি ডিটেইলছত দিওঁ, কাৰণ ষ্টুডেণ্টে বুজি পাওক আৰু বুজি পাই পেলাই তোমালোকৰ নিজৰ পইণ্ট অফ ভিউৰ পৰা তোমালোকে লিখিব পাৰিবা। ঠিক আছে, এতিয়া সাধাৰণ যোনটো ভাৰসাম্য বিশ্লেষণ হয়, সেই সাধাৰণ ভাৰসাম্য বিশ্লেষণে কি কৰে, এখন অৰ্থনীতিত বিভিন্ন ধৰণৰ উপাদান থাকে হয়নে, সেই প্ৰত্যেকটো উপাদানৰ বিষয়ে একেলগে আলোচনা কৰে। এতিয়া প্ৰশ্ন হৈছে উপাদান মানে কি। থাৰ্ড চেমিষ্টাৰটো আমি পাই আহিছোঁ উপাদান শব্দ, যে আমি যেতিয়া কিবা এটা দ্ৰব্য বা সামগ্ৰী উৎপাদন কৰিব বিচাৰোঁ, সেই উৎপাদন কৰিবৰ কাৰণে আমাক কিছুমান আহিলাৰ প্ৰয়োজন হয়। একেবাৰে সহজ অৰ্থত যদি কওঁ, সেই উৎপাদনৰ সেইখিনি হৈছে উপাদান। তাৰমানে ধৰা শ্ৰমিক, মূলধন হয়নে, সংগঠন, কেঁচা সামগ্ৰী, যন্ত্ৰপাতি, এইবিলাক যে আমি বিভিন্ন ধৰণৰ উপাদানবিলাক ব্যৱহাৰ কৰোঁ, সেই উপাদানবিলাকক অৰ্থনীতি বিজ্ঞানক একেলগে এইখিনিত আলোচনা কৰা হয় সাধাৰণ বিশ্লেষণত। ঠিক আছে, সাধাৰণ ভাৰসাম্য বিশ্লেষণ পদ্ধতিয়ে সকলো বজাৰৰ সমসাময়িক ভাৰসাম্যতাৰ কথা বিবেচনা কৰাৰ লগতে এখন বজাৰৰ দৰ পৰিৱৰ্তনৰ অন্য এখন বজাৰৰ ওপৰত কেনেধৰণে প্ৰভাৱ পৰিব এই কথাটো আলোচনা কৰে।
ই কোনোবা এখন পাৰ্টিকুলাৰ বজাৰৰ বিষয়ে আলোচনা নকৰে, কোনোবা এখন স্পেচিফিক পাৰ্টিকুলাৰ এখন মাৰ্কেটৰ ওপৰত ষ্টাডি নকৰে। ই ইকনমিখনত যিমানখিনি মানে বজাৰ আছে, যিমানখিনি মাৰ্কেট আছে, প্ৰত্যেকটো উপাদান, প্ৰত্যেকটো মাৰ্কেটৰ ওপৰত আলোচনা কৰে। আজি যদি এখন মাৰ্কেটৰ কিবা দ্ৰব্য সামগ্ৰীৰ দৰৰ ক্ষেত্ৰতেই হওক বা উৎপাদনৰ ক্ষেত্ৰতেই হওক কিবা এটা পৰিৱৰ্তন হৈছে, হয়নে? এই যে এখন বজাৰৰ দ্ৰব্য সামগ্ৰীৰ দৰ হওক বা উৎপাদনৰ হওক বা তাৰ কোৱালিটি কোৱান্টিটি যিয়েই নহওক, এইবিলাকৰ ওপৰত যদি এটা প্ৰভাৱ পৰে, সেই পৰিৱৰ্তন হয় আৰু সেই পৰিৱৰ্তনৰ যোনটো প্ৰভাৱ, সেই প্ৰভাৱটোৱে সেই বজাৰখনৰ বাহিৰেও অন্য যিখিনি বজাৰ আছে, সেই বজাৰবিলাকৰ ওপৰত আচলতে যিখিনি প্ৰভাৱ পৰিব, এই গোটেই বিষয়বস্তুখিনি আচলতে সাধাৰণ ভাৰসাম্য পদ্ধতিয়ে আলোচনা কৰে। বুজি পাইছা? অন্য অৰ্থত, যি অৰ্থনৈতিক ব্যৱস্থাত সকলো দ্ৰব্য আৰু উৎপাদনৰ দৰ আৰু পৰিমাণৰ চলক হিচাপে গণ্য কৰা হয় আৰু অন্য সকলো ধৰণৰ আন্তঃসম্পৰ্ক বা পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কথা বিবেচনা কৰা হয়, তেনেধৰণৰ অৰ্থনৈতিক বিশ্লেষণকে কি বুলি কওঁ আমি? সাধাৰণ অৰ্থনৈতিক মানে ভাৰসাম্য বিশ্লেষণ বুলি ক'ব পাৰোঁ। এতিয়া চোৱা, আমি বজাৰৰ কথা ক'লোঁ, হয়নে? বিভিন্ন ধৰণৰ উপাদানবিলাক যে, প্ৰথম কথাটো হৈছে যে অৰ্থনীতিখনত যিমানখিনি উপাদান থাকিব, সেই সকলোৰ বিষয়ে আলোচনা কৰিব, হয়নে? 2 নম্বৰ কথাটো ক'লোঁ যে এখন বজাৰৰ যদি সমসাময়িকভাৱে কিবা দৰৰ ক্ষেত্ৰতেই হওক বা কিবা এটা পৰিৱৰ্তন হয়, ভাৰসাম্য অৱস্থাৰ পৰিৱৰ্তন হয়, সেই পৰিৱৰ্তনে অন্যান্য ধৰণৰ বজাৰৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পৰিব, এইখিনিৰ বিষয়েও সাধাৰণ ভাৰসাম্য বিশ্লেষণে আলোচনা কৰে। আকৌ কৈছে, যিখন অৰ্থনীতি ব্যৱস্থাত সকলো দ্ৰব্য আৰু উপাদানৰ দৰ আৰু পৰিমাণক চলক হিচাপে গণ্য কৰা হয় আৰু অন্য সকলো ধৰণৰ যি আন্তঃসম্পৰ্ক আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কথা বিবেচনা কৰা হয়। মানে এটা ছেক্টৰে অন্য এটা ছেক্টৰৰ লগত কেনেধৰণে তেওঁলোকৰ এটা আন্তঃসম্পৰ্ক স্থাপন কৰিব পাৰে, সেইটো দৰৰ ক্ষেত্ৰতেই হ'ব বা দ্ৰব্যৰ ক্ষেত্ৰতেই হ'ব, হয়নে নহয়? গতিকে এখন বজাৰৰ বা এখন অৰ্থনীতিৰ সাধাৰণ ভাৰসাম্যটো তেতিয়াহে উদ্ভৱ হ'ব যেতিয়া সকলো ধৰণৰ দ্ৰব্য আৰু উৎপাদন বজাৰৰ সকলো গোট, উৎপাদন, উপভোক্তা ইত্যাদি সমসাময়িকভাৱে ভাৰসাম্য অৱস্থাত প্ৰতিষ্ঠা হয়। একেবাৰে লাষ্টৰ কথাটো মন কৰিবা, লাষ্টৰটো বহুত বেছি এটা ইম্পৰ্টেণ্ট পইণ্ট। সাধাৰণ ভাৰসাম্য অৱস্থাটো কেতিয়া হ'ব? যে সাধাৰণ ভাৰসাম্য অৱস্থা এটা তেতিয়াহে উদ্ভৱ হ'ব যেতিয়া সকলো ধৰণৰ দ্ৰব্য আৰু উপাদান বজাৰৰ সকলো অৰ্থনীতিৰ গোট, যেনে উৎপাদক, উপভোক্তা, তাৰপিছতে ইত্যাদিৰ সমসাময়িক যিখিনি ভাৰসাম্য অৱস্থা, সেই ভাৰসাম্য অৱস্থাটো প্ৰতিষ্ঠা হ'লেহে কিন্তু সাধাৰণ ভাৰসাম্য অৱস্থাটো উদ্ভৱ হ'ব পাৰিব। গতিকে এইখিনি আমি সাধাৰণ ভাৰসাম্যৰ ওপৰত জাষ্ট এটা আভাস পালোঁ। নেক্সট এতিয়া আমি সাধাৰণ ভাৰসাম্য অৱস্থাৰ যেতিয়া বিনিময় ব্যৱস্থাটো আলোচনা কৰিম, তাৰ কাৰণে কেইটামান আমাৰ এজাম্পশ্যন আছে, সেই এজাম্পশ্যনকেইটা চাই লওঁ আহা। বিনিময় আৰু ভোগৰ সাধাৰণ ভাৰসাম্যতাৰ বিশ্লেষণৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ভাৰসাম্যতাৰ আলোচনা কৰা হয়। গতিকে তাৰ কিছুমান নিৰ্দিষ্ট স্বীকাৰ্য আছে। আমি স্বীকাৰ্যখিনি প্ৰথমতে চাই লওঁ। প্ৰথম স্বীকাৰ্যটো হৈছে, স্বীকাৰ্য মানে হৈছে এজাম্পশ্যন, ঠিক আছে? আৰু ছেইম টপিক আমাৰ কোৰ্চৰ ভিতৰত ইংৰাজী মাধ্যমত প্ৰভাইড কৰা হ'ব। এইটো টপিক মই আকৌ এইটো চেনেলত ইংৰাজী মাধ্যমত প্ৰভাইড নকৰোঁ, ঠিক আছে? বিবেচিত দ্ৰব্য দুটা কেৱল দুবিধেই দ্ৰব্য থাকিব। এবিধ হৈছে এক্স দ্ৰব্য আৰু অন্য এবিধ হৈছে ৱাই দ্ৰব্য। অৰ্থাৎ উপভোক্তাসকলৰ বাবে বা তেওঁলোকে যিখিনি দ্ৰব্য উপভোগ কৰিব, সেই উপভোগ কৰা দ্ৰব্যবিলাক দুটাই থাকিব। এটা হৈছে এক্স দ্ৰব্য আৰু আনটো হৈছে ৱাই দ্ৰব্য। 2 নম্বৰতে হৈছে বিবেচিত ব্যক্তি বা উপভোক্তা দুজন থাকিব। এজন হৈছে এ ব্যক্তি আৰু অন্যজন হৈছে বি ব্যক্তি। আমি ধৰি লৈছোঁ এ বি নাম দি, তোমালোকে অন্যও ধৰিব পাৰা, বা এ ধৰা হৈছে এ আৰু বি, ঠিক আছে? মেক্সিমাম বুকত তোমালোকে এ আৰু বি এ পাবা আৰু দ্ৰব্য দুটাৰ নাম এক্স আৰু ৱাই পাবা, ঠিক আছে? নেক্সটটো হৈছে এ আৰু বি দুজন ব্যক্তি থাকিব, যাৰ মাজত বিবেচিত দ্ৰব্যৰ বিনিময় হ'ব আৰু দ্ৰব্য দুটাৰ যিটো নিৰ্দিষ্ট দ্ৰব্য দুটাৰ বিনিময় হ'ব, ঠিক আছে? নেক্সট 3 নম্বৰ পইণ্টটো হৈছে
পৰিমাণৰ বিতৰণৰ ক্ষেত্ৰত সাধাৰণ ভাৰসাম্যতাৰ যিটো প্ৰতিষ্ঠা হ'ব, অৰ্থাৎ প্ৰতিজন উপভোক্তাৰ লক্ষ্য হৈছে সন্তুষ্টি বা উপযোগিতা সৰ্বাধিকৰণ। আমি সাধাৰণতে উপভোক্তা কোন? আমি, হয়নে? যিখিনি মানুহে দ্ৰব্য বা সামগ্ৰী উপভোগ কৰে, তুমি, মই, ইচ এণ্ড এভৰি পাৰ্চন। আমি যেতিয়া কিবা এটা দ্ৰব্য সামগ্ৰী কিনি আনো, আমি কিহৰ কাৰণে কিনি আনো? আমি উপভোগ কৰিবৰ কাৰণে কিনি আনো, আমি কনজাম্পশ্যন পাৰপাছত কিনি আনো, হয়নে? গতিকে সেই কনজাম্পশ্যনটোৰ পৰা যেতিয়া আমি মেক্সিমাম লেভেল অফ ছেটিছফেকশ্যন লাভ কৰিব পাৰোঁ, তেতিয়াই আচলতে সেই ভাৰসাম্য অৱস্থাটো প্ৰতিষ্ঠা হ'ব। এতিয়া এই দুইজন ব্যক্তি আৰু এই দুইটা দ্ৰব্যৰ যেতিয়া বিশুদ্ধ বিনিময় অৰ্থনীতিৰ বিতৰণৰ ক্ষেত্ৰত সাধাৰণ ভাৰসাম্যতা কথাটো আহে, তেতিয়া আমি এটা ডায়েগ্ৰাম ইউজ কৰিব লাগে। সেইটো হৈছে এডৱাৰ্থৰ বক্স ডায়েগ্ৰাম। এটা আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। তলৰ চিত্ৰটোত এডৱাৰ্থ বক্স ডায়েগ্ৰাম দেখুওৱা হৈছে। এতিয়া এই চিত্ৰটো দেখিছা, ঠিক আছে? এতিয়া এই চিত্ৰটোকে পিছত মই এক্সপ্লেনেশ্যনখিনি দি দিছোঁ, কিন্তু মই যদি ইয়াত তোমালোকক লাইন বাই লাইন এক্সপ্লেনেশ্যনখিনি বুজাই যাওঁ, তোমালোকে একো নুবুজিবা। সেইকাৰণে মই ভাবিছোঁ প্ৰথমতে চিত্ৰটো বুজাই দিওঁ, কাৰণ ডায়েগ্ৰামটো মেইন হয়। যিখিনি ষ্টুডেণ্টে ডায়েগ্ৰাম বুজি পায়, সেইখিনি ষ্টুডেণ্টে এক্সপ্লেনেশ্যনো বুজি পাব, ঠিক আছে? সেইকাৰণে মই সদায় প্ৰিফাৰ কৰোঁ ডায়েগ্ৰাম প্ৰেজেণ্টেশ্যনৰ ওপৰত বা ডায়েগ্ৰামটো বুজোৱাৰ ওপৰত। এতিয়া চোৱা, এডৱাৰ্থৰ বক্স ডায়েগ্ৰামটো যথেষ্ট ট্ৰিকি হয়। তোমালোকে বহুতবাৰ প্ৰেক্টিছ কৰিব লাগিব। এনেধৰণেই তোমালোকে আঁকিব লাগিব এডৱাৰ্থৰ বক্স ডায়েগ্ৰাম। এই কাৰ্ভকেইডাল বন কৰা, ঠিক আছে? এই কাৰ্ভকেইডালত চোৱা, এফালে এ আছে, দেখিছা? এটো মোৰ বেকা হৈ গৈছে আৰু, অ'কে? ইয়াৰ মতে হোৱা নাই আৰু। এইটো হৈছে A1, দেখিছা? এইখিনি তুমি কনভেক্স টু দ্য অৰিজিনকৈ আঁকিব লাগিব। এইখিনি দেখিছানে তুমি? এইখিনি ট্ৰিকটো হৈছে এইখিনি কনভেক্স টু দ্য অৰিজিনকৈ আঁকা। যিখিনি A1, A2, A3, A4, A5, এইটো চোৱা কনভেক্স টু দ্য অৰিজিন। যেনেধৰণে মানে উৎপত্তি স্থলৰ ফালে উত্তল বুলি যেনেকৈ কওঁ, নিৰপেক্ষ ৰেখাডালৰ ক্ষেত্ৰত তাক আমি কি বুলি কওঁ? কনভেক্স টু দ্য অৰিজিন, হয়নে? গতিকে সেই কনভেক্স টু দ্য অৰিজিনটো এ হ'ব, আৰু এইটোত তোমালোকে A1, A2, A3, A4, A5 তেনেধৰণে তোমালোকে মাৰ্ক কৰি লোৱা। ট্ৰিকটো মনত ৰাখা, তেতিয়া বুজি পাবলৈ সহজ হ'ব। কি কৰিবা? যোনজন এ ব্যক্তি, সেইটো কনভেক্স টু দ্য অৰিজিন আঁকিবা, আৰু প্ৰথমৰ যোনডাল ৰেখা হ'ব সেইডাল A1, আৰু A2, A3, A4, A5, 5লৈকে গৈছে। 5লৈকে কিয় গৈছে? আমি জানো যে হায়াৰ দ্য ইনডিফাৰেঞ্চ কাৰ্ভ ৰিপ্ৰেজেণ্ট দ্য হায়াৰ লেভেল অফ ছেটিছফেকশ্যন। ডেট মিনছ যে উচ্চ স্তৰৰ যোনডাল নিৰপেক্ষ ৰেখা হয়, সেইডালে সৰ্বাধিক সন্তুষ্টি বুজে এজ কম্পেয়াৰ্ড টু দ্য লোৱাৰ লেভেল অফ ইনডিফাৰেঞ্চ কাৰ্ভ, হয়নে? অন্য হাতেদি যোনডাল তোমাৰ বি ব্যক্তিৰ ইনডিফাৰেঞ্চ কাৰ্ভ আছে, সেইডাল কিন্তু কনকেভ টু দ্য অৰিজিন হ'ব, কনভেক্স নহয়, অৱতল হৈছে, হয়নে? গতিকে এই কনকেভ হোৱাৰ কাৰণে একেবাৰে তলৰ যোনটো থাকিব সেইটো কিন্তু 5ত আহিব, তাৰপিছত 4 একেবাৰে ওপৰৰ অংশখিনি A1ত আহিব। এই ট্ৰিকটো মনত ৰাখা। যদিহে মানে আমি এ ব্যক্তিৰ ড্ৰ কৰিছোঁ, এ ব্যক্তিটোৰ 1ৰ পৰা ষ্টাৰ্ট হৈ 5লৈকে, আৰু বি ব্যক্তিটো কি হয়? তুমি ওপৰৰ পৰা 1 আহিব, আৰু একেবাৰে ফাৰ্ষ্টৰ 0ৰ পৰা যোনটো ইয়াত থাকিব, 0ৰ পৰা যোনটো ফাৰ্ষ্টলৈ থাকিব, সেইটো হৈছে 5, 4, 3, 2, 1। মই জাষ্ট ট্ৰিকটো কৈছোঁ, বাকী তোমালোকে সেইটো ড্ৰ কৰি ল'বা, ঠিক আছে? ট্ৰিকটো মনত ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ ট্ৰিকটো মনত নাৰাখিবলৈ হ'লে তোমালোকে যদি এক্সামত ইয়াৰ মাৰ্কিংটো ভুলকৈ কৰা, তেতিয়াও কিন্তু তোমালোকৰ ভুল হৈ যাব। যদিহে তোমালোকে এইটো বিটো ক্ষেত্ৰত 1, 2, 3, 4, 5 দি দিয়া, তেতিয়া কিন্তু ভুল হৈ যাব, ঠিক আছে? গতিকে এই কনচেপ্টটোত সাৱধান হ'বা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট। এতিয়া আমি চাওঁ হা, এইটোৱে কি বুজাইছে? ইয়াত OX অক্ষত দেখুওৱা হৈছে দ্ৰব্যৰ পৰিমাণ, মান কৰিবা দেই। OX অক্ষত দ্ৰব্যৰ পৰিমাণ আৰু OY অক্ষত Y দ্ৰব্য, হয়নে? OX অক্ষত X দ্ৰব্য আৰু OY অক্ষত Y দ্ৰব্য দেখুওৱা হৈছে। গতিকে এই যিটো চন্দুক হয়, সেই চন্দুকটোৰ এই ব্যক্তিটোৱে কি কৰিছে? X দ্ৰব্যৰ পৰিমাণৰ দ্ৰব্য তেওঁলোকে ব্যৱহাৰ কৰিছে, আৰু যোনজন বি ব্যক্তি হয়, সেই বি ব্যক্তিজনে Y পৰিমাণৰ দ্ৰব্য তেওঁ ব্যৱহাৰ কৰিছে। এতিয়া এই ব্যক্তিজনে X দ্ৰব্যৰ পৰিমাণটো তেওঁ বাওঁ হাতৰ পৰা সোঁ হাতলৈ গৈছে। মন কৰা, এই ব্যক্তিজনৰ যোনটো X অক্ষৰ পৰিমাণ, তেওঁ বাওঁ হাতৰ পৰা সোঁ হাতলৈ গৈছে, কনভেক্স টু দ্য অৰিজিন হৈ গৈছে, দেখা পাইছা? অন্য হাতেদি
যোনজন বি ব্যক্তি হয় সেই বি ব্যক্তিজনৰ যোনডাল ৰেখা হ'ব সেই ৰেখাডালৰ বা যোনটো কেন্দ্ৰ সেই কেন্দ্ৰটো তেওঁ সোঁহাতৰ ওপৰৰ চুক অ' বি অংশত আছে ঠিক আছে এই অংশটোত আছে আৰু সেইটো কি হৈছে এনেধৰণৰ বেণ্ড হৈ গৈছে ঠিক আছে এই বেণ্ডটো মন কৰা এইটো বি ব্যক্তিজনৰ যোনটো কেন্দ্ৰ হৈছে সেই কেন্দ্ৰটো হৈছে অ' বি আৰু এ ব্যক্তিজনৰ যোনটো কেন্দ্ৰ সেইটো হৈছে অ' এ এই পইণ্টকেইটা মনত থকা ঠিক আছে আকৌ কৈছোঁ যে যেতিয়া আমি এক্স দ্ৰব্যৰ কথা কওঁ এক্স দ্ৰব্যটো ক'ত গৈছে বাওঁহাতৰ পৰা সোঁহাতলৈ গৈছে এক্স দ্ৰব্যটো বাওঁহাতৰ পৰা সোঁহাতলৈ গৈছে দেখা পাইছা এই ব্যক্তিজন বাওঁহাতৰ পৰা সোঁহাতলৈ গৈছে অন্য হাতেদি যোনজন ৱাই ব্যক্তি আছে সেই ৱাই ব্যক্তিটো কিন্তু ওপৰলৈ জোখা হৈছে তলৰ পৰা ওপৰলৈ জোখা হৈছে এই অংশটো তলৰ পৰা ওপৰলৈ জোখা হৈছে ঠিক আছে এতিয়া এডৱাৰ্থৰ যোনডাল বক্স ডায়েগ্ৰাম হয় সেই এডৱাৰ্থৰ বক্স ডায়েগ্ৰামটোত কি হৈছে দুয়োজন ব্যক্তিৰ নিৰপেক্ষ ৰেখাক অংকন কৰা হৈছে এই ব্যক্তিজনৰ নিৰপেক্ষ ৰেখা হৈছে A1 A2 A3 A4 A5 A1 A2 A3 A4 A5 অন্যহাতে বি ব্যক্তিজনৰ নিৰপেক্ষ ৰেখাসমূহ হৈছে B1 B2 B3 B4 and B5 ঠিক আছে এই নিৰপেক্ষ ৰেখাডালে দুয়োজন ব্যক্তিৰ বিভিন্ন ধৰণৰ সন্তুষ্টিৰ মাত্ৰা বুজাইছে A1 A2 A3 A4 A5 এই যোনডাল এ ব্যক্তিৰ নিৰপেক্ষ ৰেখা হয় এই ব্যক্তিৰ বিভিন্ন পৰিমাণৰ সন্তুষ্টিৰ মাত্ৰাক ৰিপ্ৰেজেণ্ট কৰিছে ঠিক আছে অন্য হাতেদি B1 B2 B3 B4 and B5 এই যে বিখিনি আছে সেই বি নিৰপেক্ষ ৰেখাখিনিয়ে কি কৰিছে সেই বি ব্যক্তিজনৰ বিভিন্ন পৰিমাণৰ সন্তুষ্টিৰ তেওঁ যে পৰিমাণ সেই সন্তুষ্টিৰ পৰিমাণটোক তাক ৰিপ্ৰেজেণ্ট কৰিছে ঠিক আছে এতিয়া প্ৰশ্ন আহিছে এই দুয়োটা যোনডাল নিৰপেক্ষ ৰেখা হয় সেই নিৰপেক্ষ ৰেখাডালে যিহেতু দুজন ব্যক্তিৰ দুটা বেলেগ বেলেগ পৰিমাণৰ সন্তুষ্টিৰ মাত্ৰাক ৰিপ্ৰেজেণ্ট কৰিছে এটা প্ৰশ্ন হৈছে আমি যিমানেই তলৰ বাওঁহাতৰ পৰা সোঁহাতলৈ গতি কৰোঁ আমি মন কৰিবা দেই কনচেপ্টবিলাক মন কৰিবা কোনো কাৰণতে ভিডিঅ'টো স্ক্ৰিপ্ট কৰি নাচাবা যেতিয়া তোমালোকৰ সময় হ'ব পঢ়িবলৈ মন যাব তেতিয়া চাবা কাৰণ কনচেপ্টটো বুজাটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰথম কথাটো হৈছে যেতিয়া আমি দেখিছোঁ যে তলৰ ফালৰ পৰা ওপৰলৈ যেতিয়া আমি গতি কৰিম এই ব্যক্তিৰ ক্ষেত্ৰত দেই এই ব্যক্তিৰ ক্ষেত্ৰত তেতিয়া দেখিম যেতিয়া ব্যক্তিজনে তল ফালৰ পৰা ওপৰলৈ যাব দেখিছানে তলৰ পৰা ওপৰলৈ যাব তাৰমানে A1 A2 A3 A4 A5 ডেট মিনছ কি হৈছে তলৰ পৰা ওপৰলৈ গৈছে তেতিয়া কিন্তু এই ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ বাঢ়ি যাব আমি জানো যে উচ্চ স্তৰৰ নিৰপেক্ষ ৰেখাই সৰ্বাধিক সন্তুষ্টি বুজায় এজ কম্পেয়াৰ টু দ্য নিম্ন স্তৰৰ নিৰপেক্ষ ৰেখালে গতিকে এই A1 A2 A3 A4 5 যেতিয়া যিমানেই ওপৰলৈ যাব সিমানেই এই ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ বাঢ়ি যাব ঠিক আছে নেক্সট পইণ্টটো চোৱা অন্য হাতেদি সেই যেতিয়া তেওঁৰ ওপৰলৈ গতি কৰিব সিমানেই কিন্তু এ ব্যক্তিজনৰ সন্তুষ্টি বাঢ়িব কিন্তু বি ব্যক্তিজনৰ সন্তুষ্টিটো কমি যাব এই পইণ্টবিলাক চোৱা যিমানে এ ব্যক্তিজনে ওপৰলৈ গতি কৰিব A1 A2 A3 A4 A5 এই ব্যক্তিজন এফালে কি গৈছে ওপৰলৈ গতি কৰিছে মানে এই ব্যক্তিজনৰ সন্তুষ্টি বাঢ়ি গৈছে কিন্তু তাৰ বিপৰীতে যদি মই বি ব্যক্তিজনক চাওঁ বি ব্যক্তিজনৰ কিন্তু সন্তুষ্টিটো কি হৈছে কমি গৈছে এই বি ব্যক্তিজন যিমানেই ওপৰলৈ যায় বি ব্যক্তিজনৰ সন্তুষ্টি কমিব কাৰণ ইয়াৰ বি ব্যক্তিজনৰ কাৰণে উচ্চ স্তৰৰ নিৰপেক্ষ ৰেখা কোনডাল গম পোৱা নে সেইডাল হৈছে B5 আৰু B1টো হৈছে বি ব্যক্তিজনৰ কাৰণে নিম্ন স্তৰৰ নিৰপেক্ষ ৰেখা যিহেতু এটা উল্টাকে আছে হয়নে সেইকাৰণে যিমানেই নিৰপেক্ষ ৰেখাডাল ওপৰলৈ যাব সিমানেই এই ব্যক্তিজনৰ সন্তুষ্টি বাঢ়ি যাব অন্য হাতেদি যিমানেই নিৰপেক্ষ ৰেখাডাল ওপৰলৈ যাব সিমানেই কিন্তু বি ব্যক্তিজনৰ সন্তুষ্টিৰ মাত্ৰা কমি যাব কিয় কমি যাব বুজি পাইছা যিমানেই ওপৰলৈ যাব দেখা পাইছানে যিমানেই ওপৰলৈ যাব সিমানেই সন্তুষ্টিটো কি হৈ যাব কমিব নাবাঢ়ে এই পইণ্টছ কেইটা মনত ৰাখিবা ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট হয় এই ট্ৰিকখিনি মনত ৰাখিলেহে তোমালোকে কনচেপ্টটো পাৰিবা ঠিক আছে এতিয়া এ ব্যক্তিজনৰ কথা কওঁ এই ব্যক্তিজনৰ ক্ৰমান্বয়ে উচ্চ স্তৰৰ ৰেখালৈ যাব আৰু তেতিয়া বি ব্যক্তিজন ক্ৰমান্বয়ে নিম্ন স্তৰৰ ৰেখালৈ গতি কৰিব যেতিয়া এই কনচেপ্টটো হ'ব এতিয়া
অন্যহাতে ওপৰৰ সোঁহাতৰ পৰা তললৈ যদি গতি কৰে, এই ওপৰৰ সোঁহাতৰ পৰা কথা কৈছে, ঠিক আছে, ওপৰৰ সোঁহাতৰ পৰা যদি তললৈ গতি কৰে তেতিয়া কিন্তু এই ব্যক্তিজনৰ সন্তুষ্টি কমি যাব, আৰু ওপৰৰ সোঁহাতৰ পৰা যদি সোঁহাতলৈ গতি কৰে, এই অংশলৈ গতি কৰে, তেতিয়ালৈ কিন্তু বি ব্যক্তিজনৰ সন্তুষ্টি বাঢ়িব। উল্টাকৈ যদি কওঁ, সেই মই অকণমান আগতে যি কথাটো ক'লোঁ যে তলৰ পৰা যদি ওপৰলৈ যোৱা যায় তেতিয়া এই ব্যক্তিৰ সন্তুষ্টি বাঢ়িব, বি ব্যক্তিৰ সন্তুষ্টি কমিব। কিন্তু তাৰ বিপৰীতে যদি সেই একেডাল ৰেখাকে যদি মই ওপৰৰ পৰা তললৈ ড্ৰ কৰোঁ, তেতিয়াহ'লে দেখি পাইছোঁ যে A1, A2, A3, A4, A5 দেখিছানে? A5ৰ পৰা A4লৈ গ'ল, A4ৰ পৰা A3লৈ, A3 পৰা A2লৈ, A2 পৰা A1, যিমানেই তললৈ আহি যাব সিমানেই এই ব্যক্তিৰ সন্তুষ্টি কমি যাব। অন্য হাতেদি ওপৰৰ পৰা যিমানেই তললৈ আহিব তেতিয়া কিন্তু বি ব্যক্তিজনৰ সন্তুষ্টি বাঢ়িব, কাৰণ তেওঁ B1, B2, B3, B4 and B5 যিমানেই তললৈ আহিছে সিমানেই সেই বি ব্যক্তিজনৰ সন্তুষ্টি বাঢ়িব আৰু এই ব্যক্তিজনৰ সন্তুষ্টিটো কমিব। এতিয়া কথা হৈছে এই দুয়োজন ব্যক্তিৰ যোনডাল নিৰপেক্ষ ৰেখা আছে সেই নিৰপেক্ষ ৰেখাই স্পৰ্শ কৰা বিন্দুবিলাকক সংযোগ কৰি এডাল ৰেখা অংকন কৰা হৈছে। তোমালোকে এই ৰেখাডাল দেখিব পাৰিছানে? এই ৰেখাডালক কোৱা হয় মিলন ৰেখা, ঠিক আছে। এ ব্যক্তি আৰু বি ব্যক্তিবিলাকৰ যোনডাল নিৰপেক্ষ ৰেখা আছে সেই নিৰপেক্ষ ৰেখাডালক সংযোগ কৰা এটা বিন্দু আছে, আৰু সেই বিন্দুবিলাক যেতিয়া সংযোগ কৰি এডাল আমি ৰেখা অংকন কৰিছোঁ, এই ৰেখাডালক কি বুলি কওঁ? আমি মিলন ৰেখা বুলি কওঁ, ঠিক আছে। এই ৰেখাডালক আমি মিলন ৰেখা বুলি কওঁ। এতিয়া এই মিলন ৰেখাই স্পৰ্শ কৰা বিন্দু দুজন ব্যক্তি এ আৰু বি, দুজন ব্যক্তি হয়নে? সেই দুইজন ব্যক্তিয়ে কোন দুটা দ্ৰব্যৰ কাৰণে কৰিব? এক্স আৰু ৱাই, এই দুইটা দ্ৰব্যৰ কাৰণে কৰিব। যোনটো বিন্দুত এই দুইটা সমান হ'ব, ডেট মিনছ মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন বিটুইন এক্স এণ্ড ৱাই সমান হ'ব, সেই বিন্দুটোতে কি হ'ব? ভাৰসাম্যৰ চৰ্তটো পূৰণ হ'ব লাগিব। গতিকে ভাৰসাম্যৰ চৰ্তটো পূৰণ হোৱাৰ মই নেক্সট পেজত চোৱা, ইয়াত হয়তো পেজত লিখা আছিলে, অ'কে, নেক্সট পেজটো চোৱা। এই পেজটোত চোৱা, এই দুয়োজন ব্যক্তিৰ যোনটো তেওঁ ভাৰসাম্য বিন্দু হ'ব, সেই ভাৰসাম্য বিন্দুটোত কি হ'ব? MRSXY A ইকুৱেল টু MRXXY B, এই পইণ্টটো যোনটো সমান হ'ব সেই বিন্দুতে কি হ'ব লাগিব? সাধাৰণ ভাৰসাম্যৰ চৰ্ত। এইটো সাধাৰণ ভাৰসাম্যৰ চৰ্ত, সেই সাধাৰণ ভাৰসাম্যৰ চৰ্তটো পূৰণ হ'ব লাগিব। মই এই পেজখিনি লাইন বাই লাইন তোমালোকক পঢ়ি দিয়া নাই, কাৰণ এইখিনি পঢ়ি দিলে বুজি নাপাবা, মেইন ডায়েগ্ৰামটো বুজি পালেই হয়, ঠিক আছে। আৰু যিখিনি কৰ্চৰ লগত জড়িত হৈ আছে তোমালোকৰ PDF-টো ইয়াৰ পাই যাবা। এতিয়া আকৌ মই ডায়েগ্ৰামটো লৈ আহিছোঁ। এতিয়া আমি গম পালোঁ যে যোনটো ভাৰসাম্য বিন্দু সেইটোৰ কি হয়? মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন ইকুৱেল হ'ব লাগিব XYA ইকুৱেল টু মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন XYB। এই দুয়োজন ব্যক্তিৰ মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন ইকুৱেল হ'ব লাগিব। আৰু এই মাৰ্জিনেল ৰেট অফ ছাবষ্টিটিউশ্যন কি হয় এই সম্পৰ্কে সকলোৱে জানা, যিহেতু থাৰ্ড ছেমিষ্টাৰ তোমালোকে খুব ধুনীয়াকৈ পঢ়ি আহিছা, বা আমিও সেইখিনিৰ ওপৰত ভিডিঅ' প্ৰভাইড কৰিছিলোঁ। এতিয়া ধৰা হওক দুয়োজন ব্যক্তিৰ মাজত দুটা দ্ৰব্যৰ প্ৰাৰম্ভিক বিতৰণ বিন্দুটোৱে এই যোনটো কে বিন্দু হয় সেই কে বিন্দুটোক প্ৰতিনিধিত্ব কৰিছে, ঠিক আছে। এতিয়া দুয়োজন ব্যক্তিৰ মাজৰ যোন দুটা বিন্দু প্ৰাৰম্ভিক বিন্দু, সেই প্ৰাৰম্ভিক বিন্দুটোৰ কে বিন্দুটোক তেওঁ প্ৰতিনিধিত্ব কৰিছে। গতিকে এই প্ৰাৰম্ভিক বিন্দুটোত এই ব্যক্তিজনে কি কৰিব? OAXA, এইটো চোৱা দেই, OA ৰ পৰা XA পৰিমাণৰ তেওঁ X দ্ৰব্য, আৰু OA পৰা OY পৰিমাণৰ তেওঁ OA পৰা OX পৰিমাণৰ X দ্ৰব্য দেখিছা, আৰু OA পৰা OY পৰিমাণৰ তেওঁ Y দ্ৰব্য তেওঁ কি কৰিছে? ব্যৱহাৰ কৰিছে, ঠিক আছে। আৰু অৱশিষ্ট যিখিনি পৰিমাণ তেওঁ থাকি যাব, প্ৰাৰম্ভিক কোনটো? এই বিন্দুটোৰ কথা কোৱা হৈছে। প্ৰাৰম্ভিক এই অৱস্থাত কে বিন্দুটো, প্ৰাৰম্ভিক অৱস্থাত এই কে বিন্দুটোৱে কি কৰিছে? OA পৰিমাণৰ OA পৰা XA পৰিমাণৰ X দ্ৰব্য আৰু OA পৰা YA পৰিমাণৰ Y দ্ৰব্য ব্যৱহাৰ কৰিছে। এতিয়া ব্যৱহাৰ কৰাৰ পিছত Y কিমান পৰিমাণৰ অৱশিষ্ট থাকি যাব সেইটো তুমি কেনেকৈ উলিয়াবা? তাৰ কাৰণে
তুমি কি কৰিব লাগিব টোটেল x দ্ৰব্য কিমান আছিলে টোটেল x দ্ৰব্য আছিলে OA আৰু x নট OA পৰা x নটৰ পৰিমাণ আমাৰ x দ্ৰব্য আছিলে হয়নে নহয় আৰু তাৰ ভিতৰত আমি কিমান ব্যৱহাৰ কৰিলো OA YX OA YA হয়নে ইমান পৰিমাণৰ আমাৰ x আছিলে হয়নে কিমান ব্যৱহাৰ কৰিলো OA YA আমি ব্যৱহাৰ কৰিলো আৰু বাকি আমাৰ অবশিষ্ট কিমান থাকি গল বাকি অবশিষ্টখিনি আমি ৰিপ্ৰেজেন্ট কৰিছো এই অংশটো OBXB এই পৰিমাণৰ অংশ তুমি একোনো যেহেতু ইয়াৰ অংশ আৰু ইয়াৰ দুইটা সমান হয় গতিকে আমি লিখিব পাৰো XB YB আৰু অবশিষ্ট যেটো অন্য পৰিমাণৰ ব্যক্তি আছিলে সেই ব্যক্তিজনৰ মানে বি ব্যক্তিজনৰ ওচৰত যোনটো থাকিব সেই বি ব্যক্তিজনেও কি কৰিছে OA Y not OA Y not পৰিমাণৰ তেওঁ y দ্ৰব্য ব্যৱহাৰ কৰিছিলে ঠিক আছে আৰু কিমান ব্যৱহাৰ কৰিলে OA YA ইমান পৰিমাণৰ তেওঁ ব্যৱহাৰ কৰিলে ঠিক আছে আৰু বাকি তেওঁ কিমান থাকি গল ইমান পৰিমাণ গতিকে আমি ইমানৰ যেটো এৰিয়া হয় হেতুক মই a টু ৰিপ্ৰেজেন্ট কৰিছো OBYB এই OBYB পৰিমাণৰ x দ্ৰব্য মানে পৰিমাণৰ y দ্ৰব্য b ব্যক্তিজনৰ ওচৰত আছে আৰু OAXB পৰিমাণৰ a ব্যক্তিজনৰ ওচৰত আছে গতিকে এটো কোনটো বিন্দুত আছিল প্ৰাৰম্ভিক বিন্দু k বিন্দু অৱস্থাত ঠিক আছে গতিকে এই দুইটা অৱস্থাত কিন্তু ভাৰসাম্য হ'ব নোৱাৰে কাৰণ এই দুয়োটাৰ বিন্দুত ব্যক্তিজনৰ নিৰপেক্ষ ৰেখাৰ যোনডাল MRS অৰ XY is not equal to A আৰু B যে এইটো ভাৰসাম্য বিন্দু হ'ব নোৱাৰে তোমালোকে এনে ধৰণে লিখিব লাগিব কেনে ধৰণে পেজত চাই যোৱা অবশিষ্ট পৰিমাণ এটো দেখিছা গতিকে এই নিৰপেক্ষ ৰেখালে পৰস্পৰ ছেদ কৰিছে যোনটো বিন্দুত MRS XY is not equal to MRX XYB A আৰু B দুইটা ইকুৱেল নহয় গতিকে A বিন্দুটো মানে K বিন্দুটোত ভাৰসাম্য অৱস্থা লাভ নকৰে গতিকে এই K বিন্দুৰ পৰা তেওঁ তাৰ যিকোনো আকৌ ডায়াগ্ৰামলৈ আহিছো যেহেতু K বিন্দুৰ পৰা এই ব্যক্তি দুজনে কিছু পৰিমাণৰ দ্ৰব্য X আৰু Y দ্ৰব্যৰ বিনিময় কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ বিন্দুলৈ গতি কৰিব আৰু মিলন ৰেখালৈ গতি কৰিব বুজি পাইছা আলটিমেটলি তেওঁলোকে এই টুৰ বিনিময় কৰি পেলাই তেওঁলোকে আলটিমেটলি তেওঁলোকে যোনডাল মিলন ৰেখা সেই মিলন ৰেখালৈ তেওঁলোকে গতি কৰিব ঠিক আছে আৰু যেতিয়া তেওঁলোকে তাৰ মিলন ৰেখালৈ গতি কৰিব সেই মিলন ৰেখালৈ গতি কোনটো বিন্দুত কৰিব এই বিন্দুটোত এইডাল হৈছে মিলন ৰেখা যাক আমি কন্ট্ৰেক্ট কাৰ্ভ বুলি কওঁ নে এই মিলন ৰেখাডালত যেতিয়া তেওঁ যাব সেই মিলন ৰেখাডালত বিনিময় কৰিবলৈ সময়ত ব্যক্তিজনে দুটা বিন্দু থাকিব তেওঁৰ ওচৰত এই K বিন্দুৰ পৰা গুছি যাব ঠিক আছে মন কৰা K বিন্দুৰ পৰা তেওঁ কলে যাব এই মিলন ৰেখালৈ যাব চিত্ৰটো দেখুৱাৰ দৰে এই ব্যক্তিজনে দুইটা দ্ৰব্যৰ মিলন ৰেখাৰ জৰিয়তে যদি তেওঁ R বিন্দুলৈ যায় ঠিক আছে ধৰি লৈছো তেওঁ মিলন ৰেখাৰ প্ৰথমতে R বিন্দুৰ ওচৰলৈ গল R বিন্দুৰ ওচৰলৈ যাওঁতে ব্যক্তিজনে কি কৰিলে B ব্যক্তিজনৰ তেতিয়া সন্তুষ্টিৰ পৰিমাণ কিমান আছিল এই R বিন্দুত যদি চাও B ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ R4 তাৰ মানে এই R বিন্দুত B ব্যক্তিজনে সৰ্বাধিক সন্তুষ্টি লাভ কৰিলে কিন্তু এই ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ K ৰ সৈতে সমানত থাকিল কিয় সমানত থাকিল ভালদৰে চোৱা K আকৌ মই কাটি দিছো ভালদৰে মন কৰা এই পইণ্টছ বিলাক মন কৰিব লগিয়া দেই K বিন্দুটোত নিৰপেক্ষ ৰেখা কি আছিল K বিন্দুত নিৰপেক্ষ ৰেখা আছিল A2 হয়নে যদি R বিন্দুলৈ যাওঁতে B বিন্দুটোৰ বা B ব্যক্তিজনৰ নিৰপেক্ষ ৰেখা কি হল B4 তাৰ মানে B ব্যক্তিজনৰ নিৰপেক্ষ ৰেখাৰ পৰিমাণ বাঢ়িলে K বিন্দুটোত B ব্যক্তিজনৰ কিমান আছিল B2 আছিল গতিকে B2ৰ পৰা যেতিয়া B4 লৈ গল obviously B ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ বাঢ়ি যাব কিন্তু A ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ একেই থাকিব K বিন্দুটোত তেওঁ যিমান সন্তুষ্টি লাভ কৰিছিল এই R বিন্দুটো A ব্যক্তিজনে সমানেই সন্তুষ্টি লাভ কৰিব যাৰ কাৰণে B ব্যক্তিজনৰ নিৰপেক্ষ ৰেখা একেডালেই থাকিব সেইডাল হৈছে A2
বুজি পালা? গতিকে যদিহে ব্যক্তিজন আৰ বিন্দুলৈ যায়, আৰ বিন্দুলৈ যাওঁতে বি ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ বাঢ়িব আৰু এই ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ নকমে, একেই থাকিব, যেনেধৰণে কে বিন্দুত তেওঁ সমান পৰিমাণৰ সন্তুষ্টি পাইছিলে। ঠিক আছে? এগেইন, যদিহে এই বিনিময় কাৰ্য সম্পন্ন কৰোঁতে যদিহে ব্যক্তিজনে যদি তেওঁ কে বিন্দুৰ পৰা যদি তেওঁ টি বিন্দুলৈ যায়, প্ৰথমতে আৰলৈ গ'ল, যদিহে তেওঁ কেৰ পৰা টি বিন্দুলৈ গতি কৰে, টি বিন্দুলৈ গতি কৰিলে চোৱা কি হ'ব, মই আকৌ মোহাৰি দিছোঁ, আমি আৰটো বুজি পালোঁ। যদিহে ব্যক্তিজনৰ কেৰ পৰা তেওঁ টিলৈ গুচি গ'ল, টিলৈ গুচি যোৱাৰ সময়ত এই ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ কি হৈ যাব, বাঢ়ি যাব, অন্য হাতেদি বি ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ একেই থাকিব। গতিকে এই বিন্দুটোত টি বিন্দুটোত যদি মই কওঁ, তেতিয়াহ'লে বি ব্যক্তিজনৰ সন্তুষ্টি বিটো আছিলে। গতিকে কে2 যোনটো পইণ্ট হয়, সেই কে2 পইণ্টটো এই টি বিন্দু চোৱা, টি বিন্দুটোত বি ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ কিমান আছিলে? বি ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ আছিলে বিটো। দেখা পাইছা এই কে বিন্দুটো, ঠিক আছে? এই কাৰ্ভডাল মন কৰিবা দেই, কে2টো সেই বিটোৱে আছিলে। অন্যহাতে এ বিন্দুটোৰ সন্তুষ্টিৰ পৰিমাণ কিন্তু বাঢ়ি গ'ল, সেইটো হৈছে A4। টি বিন্দুলৈ যেতিয়া গতি কৰিলে, তেতিয়া এ ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ বাঢ়ি গ'ল আৰু বি ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ কমা নাই, কিন্তু কেৰ সৈতে সমানেই থাকিলে, যিহেতু কেটো তেওঁ বিটোতেই আছিলে আৰু টিলৈ গ'লতো তেওঁ বিটোতেই থাকিলে। বুজি পালা? গতিকে আমি দেখিলোঁ যে দুইটা দ্ৰব্যৰ যেতিয়া বিনিময় হয়, বিনিময় কৰোঁতে দুজন ব্যক্তিৰ মাজত যেতিয়া মিলন ৰেখা আৰ আৰু টি, এই দুইটা বিন্দুৰ কথা আহে, সেই দুইটা বিন্দুলৈ গতি কৰোঁতে দুয়োজন ব্যক্তিৰ সন্তুষ্টিৰ পৰিমাণ কিন্তু সমানেই বৃদ্ধি নাপায়। দুয়োজন ব্যক্তিৰ সন্তুষ্টি সমানকৈ নাবাঢ়ে। মানে যদিহে প্ৰথম অৱস্থাত এ ব্যক্তিজনৰ বাঢ়িব, নেক্সট প্ৰথম অৱস্থাত কি হ'ব, বি ব্যক্তিজনৰ বাঢ়িব, এই আৰ বিন্দুটোত বি ব্যক্তিৰ সন্তুষ্টি বাঢ়িব আৰু টি বিন্দুটোত কি হ'ব, আমাৰ এ ব্যক্তিজনৰ সন্তুষ্টিটো বাঢ়ি যাব। গতিকে আৰ আৰু টিৰ মাজত যিকোনো এটা বিন্দুলৈ যেতিয়া গতি কৰিব, দুজন ব্যক্তিৰ সন্তুষ্টি বৃদ্ধি পাব, কাৰণ এনে অৱস্থাত দুজন ব্যক্তিয়ে নিৰপেক্ষ ৰেখা, উচ্চ নিৰপেক্ষ ৰেখাডালৰ সন্তুষ্ট কৰিব। হয়তো এ ব্যক্তিৰ সন্তুষ্টি নতুবা বি ব্যক্তি, দুয়োজন ব্যক্তিৰে সন্তুষ্টি বৃদ্ধি পাব দুডাল দুডাল ৰেখাত বিভিন্ন ধৰণে। ঠিক আছে? গতিকে এই দ্ৰব্য দুটাৰ যিটো বিনিময় হ'ল, মোহাৰি দিছোঁ, এই দ্ৰব্য দুটাৰ যিটো বিনিময় হ'ল বা তেওঁলোকৰ যোনটো বিতৰণ হ'ল, সেই বিতৰণ কে বিন্দুৰ পৰা তেওঁলোকে মিলন ৰেখাডালৰ যেতিয়া আৰলৈ গতি কৰিব, আকৌ কৈছোঁ আৰলৈ যেতিয়া যাব, আৰৰ যিমান কাষ চাপিব, সিমানেই এই বি ব্যক্তিজনৰ সন্তুষ্টি বা কল্যাণ বাঢ়ি যাব। অন্য হাতেদি সেই ব্যক্তিজনে কে বিন্দুটোৰ পৰা যেতিয়া টি বিন্দুটোলৈ যিমানেই কাষ চাপি যাব, সিমানেই কিন্তু এই ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ বাঢ়ি যাব। আকৌ কৈছোঁ, যদিহে ব্যক্তিজন কে বিন্দুৰ পৰা যিমানেই আৰ বিন্দুলৈ যাব, সিমানেই বি ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ বাঢ়ি যাব বা তেওঁৰ কল্যাণ বাঢ়ি যাব। অন্য হাতেদি সেই একে কে বিন্দুৰ পৰা যদি তেওঁ টি বিন্দুলৈ গতি কৰে, তেতিয়াহ'লে এই ব্যক্তিজনৰ সন্তুষ্টিৰ পৰিমাণ বাঢ়ি যাব। বুজি পালা? এতিয়া কথা হৈছে, এই দুয়োজন ব্যক্তিৰ বেলেগ বেলেগ ক্ষেত্ৰত টি বিন্দুত বেলেগজনৰ সন্তুষ্টি বাঢ়িছে আৰু আৰ বিন্দুত বেলেগ সন্তুষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত মিলন ৰেখাডালৰ কোনটো বিন্দুত ভাৰসাম্য প্ৰতিষ্ঠা হ'ব, সেইটো যদি এই ব্যক্তিজনৰ দৰ সামৰ্থ্য অধিক হয়, তেতিয়াহ'লে বিনিময় ভাৰসাম্যতা টি বিন্দুত প্ৰতিষ্ঠা হ'ব। এতিয়া চোৱা, দুইটা বিন্দুৰ কথা কৈছোঁ যে হয়তো মানে কে বিন্দুৰ পৰা আৰ আৰু টি দুইটা বিন্দুত, এতিয়া কোনটো বিন্দুত আচলতে ভাৰসাম্যতা প্ৰতিষ্ঠা হ'ব, সেইটো নিৰ্ভৰ কৰিব এ আৰু বি এই দুইজন ব্যক্তিৰ তেওঁ দামৰ সামৰ্থ্যৰ ওপৰত। ঠিক আছে? যদিহে এই ব্যক্তিজনৰ দামৰ সামৰ্থ্যটো অধিক হয়, তেতিয়াহ'লে তেওঁলোকে কি কৰিব, টি বিন্দুত সন্তুষ্টি লাভ কৰিব বা ভাৰসাম্য লাভ কৰিব, কাৰণ টি বিন্দুটোত এই ব্যক্তিজনে বেছি সন্তুষ্টি লাভ কৰিছে। আৰু সেই অৱস্থাত যদি তেওঁ দৰ দামৰ সামৰ্থ্য হয়, তেতিয়াহ'লে তেওঁ কি কৰিব, টি বিন্দুতে ভাৰসাম্য প্ৰতিষ্ঠা হ'ব। অন্য হাতেদি যদি বি ব্যক্তিজনৰ সামৰ্থ্য বেছি হয়, তেতিয়াহ'লে আৰ বিন্দুটোত তেওঁলোকে কি কৰিব, বিনিময়ৰ ক্ষেত্ৰত ভাৰসাম্য প্ৰতিষ্ঠা হ'ব। যদি সামৰ্থ্য প্ৰায় সমান হয়,
চিত্ৰত দেখুওৱা অনুসৰি দুইজন ব্যক্তিৰ সামৰ্থ্য সমান হয় তেতিয়া কিন্তু তেওঁলোক দুজনে ই বিন্দুতে ভাৰসাম্যতা স্থাপন কৰিব। এই এটা বিন্দু দেখুওৱা হৈছে, দেখা পাইছা? এই বিন্দুটোত চোৱা, এইটো হৈছে নিৰপেক্ষ ৰেখা A3 আৰু এইটো হৈছে নিৰপেক্ষ ৰেখা B3, হয়নে? যদিহে দুইজনৰ সামৰ্থ্য সমান হয় তেতিয়াহ'লে তেওঁলোকে কি কৰিব, এই যোনটো বিন্দু আছে সেই বিন্দুতে ব্যক্তি দুজনে তেওঁলোকে ভাৰসাম্যতা লাভ কৰিব। গতিকে এই ভাৰসাম্য বিন্দুটোত দুইজন ব্যক্তিয়ে কি ক'ব, সমান পৰিমাণে লাভৱান হ'ব, যিহেতু দুইজন ব্যক্তিয়ে এজনে A ব্যক্তিজনে A3 নিৰপেক্ষ ৰেখাত থাকিব আৰু B ব্যক্তিজনে B3 নিৰপেক্ষ ৰেখাত থাকিব। তাৰমানে দুয়োজন ব্যক্তিয়ে সমান পৰিমাণে তেওঁলোকে তাৰ পৰা লাভৱান হ'ব। যদি এনেদৰেই দুয়োজন ব্যক্তিৰ মাজৰ বিনিময় যোনটো প্ৰাৰম্ভিক বিন্দু, সেই প্ৰাৰম্ভিক বিন্দু মিলন ৰেখাত যদি নাথাকে তেতিয়াহ'লে দুয়োজন ব্যক্তিৰ ক্ষেত্ৰত বিনিময় ৰেখাৰ মিলনৰ যিকোনো এটা বিন্দুলৈ গতি কৰাৰ প্ৰৱণতা থাকিব, কাৰণ তেওঁলোকৰ সন্তুষ্টিৰ পৰিমাণ বৃদ্ধি পায়। যদিহে তেওঁলোকে ধৰা এইটো নহয় যে বিন্দুতে থাকিব লাগিব, বিন্দুতে যে থাকিব লাগিব সেইটো নহয়। দুয়োজন ব্যক্তিৰ বিভিন্ন ধৰণৰ যেতিয়া তেওঁলোকে দ্ৰব্যৰ বিনিময় কৰিব, সেই দ্ৰব্যৰ বিনিময় ক্ষেত্ৰত মিলন ৰেখাৰ যিকোনো এটা বিন্দুলৈ তেওঁলোকে গতি কৰাৰ প্ৰৱণতা থাকিব। সাধাৰণতে আমাৰ মানুহৰ প্ৰৱণতাটো কি থাকে, যে আমি সদায় সৰ্বাধিক সন্তুষ্টি বিচাৰোঁ। আমি যিমানেই নাপাওঁ কিয় তাতকৈ বেছি সন্তুষ্টি বিচাৰোঁ। আমাৰ এটা প্ৰৱণতা থাকে যে আমি বেছি সন্তুষ্টি বিচাৰোঁ, আৰু সাধাৰণতে এইটো মানে মেণ্ডেটৰী নহয় যে সদায় বিন্দুতে ব্যক্তিজনে থাকিব, কিন্তু তেওঁ তাৰ পৰা বেলেগ ৰেখালৈ গতি কৰিব পাৰে। গতিকে এইদৰে আৰু কিছুমান আমাৰ ইয়াত পইণ্ট আছে, N বিন্দুটো আছে, যিটো মই এতিয়ালৈকে বুজোৱা হোৱা নাই। এতিয়া এই যোনটো চিত্ৰ, এই চিত্ৰটোৰ পৰা স্পষ্ট হৈছে যে প্ৰাৰম্ভিক বিন্দুটোৰ যদি K হয়, ঠিক আছে, প্ৰাৰম্ভিক বিন্দু যদি K হয় তেতিয়া মিলন ৰেখাত থকা R আৰু T এই দুয়োটাৰ মাজতে বিনিময় ক্ষেত্ৰত ভাৰসাম্য প্ৰতিষ্ঠা হ'ব। অৱশ্যে যদি প্ৰাৰম্ভিক বিন্দুৰ বিতৰণ যদি N হৈ যায়, এই N পইণ্টটো মই এতিয়ালৈকে বুজোৱা হোৱা নাই, N হৈ যায়, যদি প্ৰাৰম্ভিক বিন্দু এই বিন্দুটো হৈ যায়, N হৈ যায়, সেই Nত চাম A4 আছে, দেখা পাইছা, আৰু এই বিন্দু চোৱা N4 আৰু B2 N হয়, তেতিয়া মিলন ৰেখাডালৰ T আৰু Sৰ মাজত ভাৰসাম্য বিন্দু প্ৰতিষ্ঠা হ'ব। ঠিক আছে, আকৌ কৈছোঁ, যদিহে প্ৰাৰম্ভিক বিন্দু K হয় তেতিয়াহ'লে ব্যক্তিজনে R আৰু Tৰ মাজত ভাৰসাম্য স্থাপন কৰিব। আকৌ যদি প্ৰাৰম্ভিক বিন্দু Kৰ সলনি N হয়, মন কৰিবা, যদি প্ৰাৰম্ভিক বিন্দু K হয় তেতিয়া ব্যক্তিজনে R আৰু T বিন্দুত ভাৰসাম্য স্থাপন কৰিব। যদিহে প্ৰাৰম্ভিক বিন্দু K নহয় N হ'লহেঁতেন তেতিয়াহ'লে ব্যক্তিজনে T আৰু Sৰ ভিতৰতে তেওঁলোকে ভাৰসাম্য প্ৰতিষ্ঠা হ'ব। গতিকে মিলন ৰেখাৰ কোনটো বিন্দুত সাধাৰণ ভাৰসাম্য প্ৰতিষ্ঠা হ'ব সেইটো নিৰ্ভৰ কৰিব প্ৰাৰম্ভিক বিন্দু আৰু ব্যক্তি দুজনৰ যিটো তেওঁলোকৰ মানে আপেক্ষিক দৰদামৰ ক্ষমতা, সেই ক্ষমতাৰ ওপৰত। গতিকে আল্টিমেটলি আমি দুটা কথাই শেষত ক'ব পাৰোঁ যে কোনটো বিন্দুত ভাৰসাম্য হ'ব সেইটো প্ৰতিষ্ঠা কৰিব প্ৰাৰম্ভিক বিন্দু তেওঁলোকে কি আছিলে। যদিহে প্ৰাৰম্ভিক বিন্দু K হয় তেতিয়াহ'লে R আৰু T বিন্দুত ভাৰসাম্য স্থাপন হ'ব। যদিহে প্ৰাৰম্ভিক বিন্দু N হয় তেতিয়াহ'লে S আৰু T বিন্দুত ভাৰসাম্য স্থাপন হ'ব। আৰু লগতে নেক্সট পইণ্টটো হৈছে যে এই R বিন্দুত হ'ব নে T বিন্দুত হ'ব, T বিন্দুত হ'ব নে S বিন্দুত হ'ব, এই যিখিনি ভাৰসাম্যৰ পইণ্ট হয় সেই ভাৰসাম্যটোৰ পইণ্টটো নিৰ্ভৰ কৰিব A আৰু B ব্যক্তি দুজন ব্যক্তিৰ দৰদামৰ ক্ষমতাৰ ওপৰত। যাৰ দৰদামৰ ক্ষমতা বেছি হয় সেই ব্যক্তিজনেই তাত কি হ'ব, সেই বিন্দুটোত ভাৰসাম্যতা লাভ কৰিব পাৰিব। আৰু লগতে এটা কথা মনত ৰাখিবা, ভাৰসাম্যতাৰ কাৰণে যোনটো চৰ্ত দিয়া হৈছিলে সেই চৰ্তটো ইয়াত এনেধৰণে দিয়া হৈ, এই চৰ্তটো ইম্পৰ্টেণ্ট হয়। কিয় ভাৰসাম্য নহ'ল, এনেধৰণে তোমালোকে কুৱেশ্যনটো প্ৰেজেণ্ট কৰিব লাগে। আজি মই ভিডিঅ'টো এনেধৰণে প্ৰভাইড কৰিছোঁ। নেক্সট তোমালোকে কমেণ্ট কৰি জনাবা, ডায়েগ্ৰাম বুজাব লাগিব নে এনেধৰণে তোমালোকৰ যিখিনি পেজৰ এক্সপ্লেনেশ্যন হ'ব সেই পেজৰ এক্সপ্লেনেশ্যনখিনি লাইন বাই লাইন পঢ়াই দিব লাগিব, নে মই ডায়েগ্ৰাম বুজাম। এই কনচেপ্টটো তোমালোকে প্লিজ এটা কমেণ্ট কৰি জনাবা, কাৰণ তোমালোকৰ কমেণ্টছবিলাকৰ ওপৰত বেছ কৰি এই ভিডিঅ'খিনি প্ৰভাইড কৰি যাম। কাৰণ তোমালোকৰ যেনেধৰণেই সুবিধা হয় মই তেনেধৰণেই ভিডিঅ'খিনি প্ৰভাইড কৰিবলৈ প্ৰস্তুত। আৰু
স্ক্ৰীনশ্বট লৈ ল'ব পাৰা বাৰু যিখিনি কোৰ্চত আছা সেইখিনিতো অবভিয়াছলি সেইখিনি পাবাই ঠিক আছে ভিডিঅ'টো বুজি পালানে এটা কমেণ্ট কৰি জনাবা যদি তোমালোক মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে আমি দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পাই থাকা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ